বহাগ আহিছে যেতিয়া বিয়া বতৰ এতিয়া আৰম্ভ হৈ গৈছে আৰু ছোৱালী বিয়া বুলিলে দৰালে গাৰু কভাৰটোতো দৰকাৰী ন, সেইকাৰণে মোকো এতিয়া গাৰু কভাৰৰ অৰ্ডাৰ দিছিলে বিয়ালে বুলি। দৰা বৰণৰ গাৰু কভাৰ বুলিলে বহুত পৃথক হয়, দেখিবলৈ ধুনীয়া, ডাঙৰ ডাঙৰ ফুল, বহুতখিনি মানে ধুনীয়াকৈ কৰা হয়। আৰু এইটো তেনেই চিম্পুল হয় গাৰু কভাৰটো, সৰু সৰু ফুলৰ, তাই মানে বৰ বেছি চৌখিন নহয়, সেইকাৰণে সৰু সৰু ফুল দি পেলাই মোক এনেকৈ কৰি দিবলৈ ক'লে। তাই নিজেই দেখাইছিলে সৰু সৰু ফুলবিলাক, কিন্তু সেইবিলাক ফুল যেনিবা মই নিদি পেলাই মোৰ নিজৰ হিচাপত এনেকৈ কৰি দিলোঁ। এয়াও সৰু সৰুকৈ কৰি দিছোঁ, যিহেতুকে কইনাৰ পচন্দ হ'ব লাগিব ন, যেনেকুৱা পচন্দৰ বিচাৰে তেনেকুৱাই দিব লাগিব। তাই মোক দেখাইছিলে বাৰু এনেকুৱাই গাৰু কভাৰ এটা, আৰু মই মোৰ ফুলবিলাক মই মোৰ হিচাপত দি পেলাই মই বনাই দিছোঁ। আৰু ছাইডত লেচ লগাই দিছোঁ, লেচ লগাই দিবলৈ কৈছিলে আৰু আনিও দিছে নিজেই বাৰু। মই যাবলৈ দিগদাৰ, মোৰ কামৰ বেছি এইকেইদিন প্ৰেছাৰ পৰি আছিলে, সেইকাৰণে তাই বহুত দিনতে দিলে। আৰু বিয়া এতিয়া বহাগত, সেইকাৰণে ময়ো মাজে মাজে ৰাতি ৰাতি কৰি গাৰু কভাৰটো সম্পূৰ্ণ কৰি দিলোঁ। কেনেকুৱা লাগিছে সকলোৱে জনাব।